বিগত বৰ্ষৰ দৰে এইবাৰো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ধ্ৰুৱজ্যোতি ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত 2023 বৰ্ষৰ উচ্চ তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে অভিনন্দন সমাৰোহ অনুষ্ঠিত কৰে। লগতে মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰেণু বৰুৱাক চকলি ধ্ৰুৱজ্যোতি ক্লাব, গেলাবিল আঞ্চলিক ছাত্ৰ সন্থা আৰু মিলন শাখা ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে বিদায় জনায়। স্বাধীনতা দিৱস উপলক্ষে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয়। অনুষ্ঠানত নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি গোপাল শ্ৰেষ্ঠ, গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজু খনাল, গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক কৃষ্ণ থাপা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি মেঘৰাজ সোণাৰ আৰু মুখ্য সাংগঠনিক সচিব ভগীৰথ পৌডল উপস্থিত থাকে। আজি ৭৮তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চকলি ধ্ৰুৱজ্যোতি ক্লাব পৰিচালনা সমিতিৰ উদ্যোগত তথা চকলিবাসী ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পুৱা ৭:৩০ বজাত পতাকা উত্তোলনেৰে আজি দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। দিনজোৰা বিভিন্ন খেলা ধূলা স্থানীয় ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী সময়ত স্থানীয় ছাত্ৰ ছাত্ৰী যিসকলে এই বছৰ উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিকত উত্তীৰ্ণ হৈছিল তেওঁলোকক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। লগতে মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু বাইদেউকো বিদায় সন্মান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মাজতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ এই অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ পৰা বিভিন্ন সমাজৰ প্ৰগতিৰ হকে বা শিক্ষাৰ দিশত প্ৰগতিৰ হকে স্থানীয় ছাত্ৰ ছাত্ৰীক লাভ হোৱাকৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিভিন্ন ধৰণৰ বক্তব্য ৰাখে। গতিকে অতি সুন্দৰ এটা সফল অনুষ্ঠান ইয়াত আজি এই ধ্ৰুৱজ্যোতি ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় বুলি আমি ক'ব বিচাৰিছোঁ। সৰু পথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।